নমস্কাৰ বন্ধুসকল, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু হয়তো খবৰটো ইতিমধ্যে থাম্বনেইলখন দেখিয়ে গম পাই গৈছে যে বৰ্তমান ভ্যাকেন্সি বৃদ্ধি কৰা হৈ গ'ল আৰু সেই মৰ্মে কাটঅফৰ সংখ্যাৰো কম যাব ইয়াৰ আগৰবাৰ তুলনাতকৈ। আগতে আমাৰ যিটো আমাৰ বৰ্তমান ৰিক্ৰুটমেণ্ট চলি আছে SSC JD তাত আমাৰ ভ্যাকেন্সি আছিল 39,000 আৰু এতিয়া হ'লগৈ পাই 53,000। গতিকে কিমান হাজাৰ পদৰ সংখ্যা বৃদ্ধি পাই গ'ল। হয়তো আপোনালোকে আগতে কল্পনাই কৰিব পৰা নাছিল যে ইমান হাজাৰ এটা ৰিক্ৰুটমেণ্ট হ'বগৈ, কাৰণ প্ৰত্যেক বছৰে ইমান হাজাৰ হাজাৰ ৰিক্ৰুটমেণ্ট উলিয়াইছে। আকৌ 2024ৰ বাবে আকৌ এপ্লাই হ'বই। গতিকে SSC ইমান হাজাৰ হাজাৰ ৰিক্ৰুটমেণ্ট মানে পাতি আছে, ইমান ভেকেঞ্চি দি আছে, হয়তো আগতে এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাছিলে। এইবাৰ হয়তো ৰেকৰ্ড বুলি যদি আমি ক'বলৈ যাওঁ, একদম SSC ৰেকৰ্ড কৰিছে। ইমান প্ৰত্যেক বছৰে 50,000, 40,000, 60,000 এনেকৈ এটা ৰিক্ৰুটমেণ্ট প্ৰত্যেক বছৰে বছৰে কণ্ডাক্ট কৰি আছে। আৰু এতিয়া আছিল আমাৰ মানে ইয়াৰ পূৰ্বলৈকে আমাৰ ভেকেঞ্চি আছিল 39,000, এইবাৰ হ'লগৈ 53,000। যিটো আমাৰ এই ভৰ্তিটোত আমাৰ অংশগ্ৰহণ কৰিবলৈ যিসকল কেণ্ডিডেটে এতিয়া বৰ্তমান আশাৰে বাট চাই আছে, তেওঁলোকৰ ৰানিং হ'ব বা লিষ্ট মাৰিব কেতিয়া হ'ব। সোনকালে তেওঁলোকৰ ৰানিং হ'ব, লিষ্ট মাৰিব। মানে এই 25ৰ এই চনটোতে হ'ব। খুব সোনকালে আমাৰ কাট অফ লিষ্ট মাৰিব বা ৰানিঙৰ বাবে তেওঁলোকৰ লিষ্টসমূহ প্ৰকাশ কৰিব। কিন্তু এটা মেইন কথাটো হ'ল যে আমাৰ SSCত ভেকেঞ্চি বৃদ্ধি কৰা হৈ গ'ল 39,000ৰ পৰা 53,000 হ'লগৈ। প্ৰত্যেকখন ষ্টেটত 400, 500, 300, 200, 700 তেনেকৈ ভেকেঞ্চি বৃদ্ধি পাইছে। আৰু অসমৰ ক্ষেত্ৰতো সিমানে ভেকেঞ্চি বৃদ্ধি পাইছে। অসমতো যথেষ্ট ভেকেঞ্চি বৃদ্ধি পাই গৈছে। গতিকে এটা ভাল পজিটিভ নিউজ, এটা ভাল খবৰ। কিন্তু এতিয়াতো মেইন ৰিটাৰ্ণটো হৈ গ'ল। এতিয়া যোনে যিমান নম্বৰ পাইছেতো সিমানেই হৈ থাকিব বা সকলোখিনিতো এতিয়া হৈ গ'ল। সেই নম্বৰৰ ওপৰত ভিত্তি কৰি এতিয়া আমাক ৰানিং কৰিবলৈ মাতিব। ৰানিঙত কাৰ নাম আহে নাহে নাজানে, কিন্তু আগৰ তুলনাত এইবাৰ কাটঅফৰ সংখ্যা কম হ'ব। আগতে ইমান হাই কাটঅফ এটা গৈছিল, ভেকেঞ্চিৰ সংখ্যাৰো অলপমান কম আছিল। এইবাৰ ভেকেঞ্চি যিহেতু বৃদ্ধি পাই গ'ল, গতিকে কাটঅফটো নিশ্চয় অলপমান কম যাব। গতিকে কাটঅফটো কমেই যাব। আৰু আগৰবাৰ তুলনাত এইবাৰ ইমান নম্বৰ পোৱাৰো সংখ্যা মানে খুব কমেই, 60 আৰু 70 এইখিনিতে প্ৰায় সংখ্যকে আছে। কাটঅফটো কিমান ফাইনেল কাটঅফটো যায় নাজানে, কিন্তু আমাৰ যিটো আমাৰ ফিজিকেলৰ বাবে বহুত এটা ল' কাটঅফে যাব। খুব সোনকালে লিষ্ট মাৰিব, আপডেট দিব SSCয়ে। যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা ময়ো জনাবলৈ চেষ্টা কৰি থাকিম। আজিৰ তাৰিখত যিটো আপডেট দিছোঁ, ঠিক তেনেকৈ যদি কিবা অফিচিয়েল আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম। আকৌ নিউ ভেকেঞ্চি এপ্লাই হ'ব, সেইটোৱে। কিন্তু বৰ্তমান যিটো প্ৰচেছ চলি আছে 39,000 53,000 হ'লগৈ। লিষ্ট মাৰিব খুব সোনকালে আমাৰ ৰানিঙৰ বাবে। গতিকে প্ৰেক্টিছসমূহ তোমালোকে কৰি থাকা, ল'ৰা ছোৱালী সকলোকে কৈছোঁ। কাটঅফৰ সংখ্যা একেবাৰে কম হ'ব, গতিকে প্ৰিপেৰেশ্যনটো কৰি থাকা, সেইটো তোমালোকৰ কাম। বাকী ভেকেঞ্চি বৃদ্ধি ক'ত কি হয় নহয়, কাটঅফটো কেনেকুৱা কি হয় নহয়, সেইখিনি অফিচিয়েলভাৱে অফিচিয়েল মানুহে কৰিব। তোমালোকৰ কামটো ফিজিকেলটো ভালদৰে মেইনটেইন কৰা, ৰিটেনটো ক্লিয়াৰ কৰে। এতিয়া ফিজিকেলটো ক্লিয়াৰ কৰা, তাৰপিছত মেডিকেলটো ক্লিয়াৰ কৰা, তাৰপিছত গোটেইখিনি যদি ঠিক ঠাক হৈ থাকে ফাইনেল মেৰিটত নাম আহিব। গতিকে ভিডিঅ'টোত ইমানেই আপডেট আছিল যে ভেকেঞ্চি বৃদ্ধি কৰা হৈ গ'ল, কাটঅফৰ সংখ্যা অলপমান কম হ'ব যোৱাবাৰ তুলনাত কৈ এইবাৰ অলপমান কাটঅফটো অলপমান কমিব। গতিকে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰা। ধন্যবাদ।